খুমটাইৰ লেটেকু বস্তিত গছ আৰু ফুল উৎসৱ। মুকলি কৰা হ'ল নাম্বৰ পৰ্যটন মাৰ্গ। গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ মৰফুলনি অঞ্চলৰ লেটেকু বস্তিত মঙলবাৰৰ পৰা অৰ্থাৎ ৩০ ডিচেম্বৰৰ পৰা ২ জানুৱাৰীলৈ অনুষ্ঠিত কৰা হৈছে এক গছ আৰু ফুল উৎসৱৰ। পৰ্যটনৰ যথেষ্ট সম্ভাৱনা থকা অঞ্চলটোত স্থানীয় বিধায়ক মৃণাল শইকীয়াৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে এই গছ আৰু ফুল উৎসৱৰ। যেতিয়া এই মৰঙী মৌজা আমাৰ খুমটাই সমষ্টিত অন্তৰ্ভুক্ত হ'ল, তেতিয়া মই বিভিন্ন স্থানত ড্ৰোন কেমেৰা দি ফটো ল'বলৈ পঠাইছোঁ এটা পাৰ্টি। ফটোবিলাক যেতিয়া চালোঁ, দেখিলোঁ যে এটা এৰিয়া, সুন্দৰ এৰিয়া এটা মোৰ চকুত পৰিল। অসম্ভৱ যেনেই লাগিছিল যে ইয়াত এইটো অনুষ্ঠান পাতিব পাৰিম জানো, নদী আছে, কেনেকৈ পাৰ হ'ব, ইয়াত এখন শিলে বালিয়ে ওখ চাপৰ এনেকুৱা আছিলে। কিন্তু ইয়াৰ স্থানীয় ইয়াৰ আঞ্চলিক পঞ্চায়তৰ সদস্য চন্দন কাকতিৰ লগত লগ পাই আলোচনা কৰি আৰু স্থানীয় লোকসকলৰ লগত আলোচনা কৰি গম পালোঁ যে এইটো পাতিব পৰা যাব সকলোৰে সহায় সহযোগত। ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ নাৰ্চাৰী তথা ব্যক্তিয়ে অংশ লৈছে এই ফুল আৰু গছ উৎসৱত। মঙলবাৰে এই ফুল উৎসৱৰ শুভাৰম্ভ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। গছ আৰু ফুল উৎসৱৰ এনে অভিনৱ আয়োজনত আপ্লুত দৰ্শনাৰ্থী। বহুত ভাল লাগিছে, একদম নজনা বহুত বস্তু আমি দেখি পাইছোঁ আজি, যিবিলাক আমি এনেই দেখি থাকিলেও গম নাপাওঁ নামে তাৰ কি কৰিব পাৰি। ডাঙৰ এজোপা গছে এখেতে মোক ক'লে ফাৰ্নিচাৰ বনাব পাৰে, বহুত ধুনীয়া ফাৰ্নিচাৰ হয়। আনকালেতো গছজোপা দেখিছোঁ, তাৰ পৰা কি হয় কি নহয় কেতিয়াও গম পোৱা নাছিলোঁ। আজি বহুত ভাল লাগিছে, মানে ধন্যবাদ ইয়াৰ পৰা মৃণাল শইকীয়া ছাৰক। ইমান ধুনীয়া এটা পৰিৱেশ আমাক দিলে, পৰিৱেশটো বৰ ধুনীয়া আৰু বহুত বস্তু আমি দেখিবলৈ পাইছোঁ। বহুত গছ গছনি আমি চিনি নাপাওঁ, তাত মানে সেইখিনি গছ গছনি চিনি পাইছোঁ, বহুত ভাল লাগিছে। উল্লেখ্য, এই গছ আৰু ফুল উৎসৱৰ শুভাৰম্ভ কৰাৰ পূৰ্বে মন্ত্ৰী পীযুষ হাজৰিকাই জুৰিয়া দলঙৰ সমীপৰ ৩৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মৰফুলনি লেটেকু বস্তি পথছোৱাও নাম্বৰ পৰ্যটন মাৰ্গ নামেৰে শুভাৰম্ভ কৰে। লগতে নাম্বৰ ঢেঁকী আৰু তাঁতশাল আৰু নাম্বৰ হোমষ্টেৰো শুভাৰম্ভ কৰে। মুখ্যমন্ত্ৰীৰ প্ৰতিনিধিৰূপে এই শুভাৰম্ভ কাৰ্য সম্পন্ন কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ কয়, পৰ্যটনৰ সদায় গুৰুত্ব আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতিনিধি হৈ খুমটাই সমষ্টিলৈকে আহিছোঁ। আমি ইয়াতে এটা পৰ্যটন ৰুট আমি আজি উদ্বোধন কৰিলোঁ, ৰাইজৰ কাৰণে আমি উৎসৰ্গা কৰিলোঁ। এটা ফ্লাৱাৰ ফেষ্টিভেলত অংশগ্ৰহণ কৰিম। মৃণাল শইকীয়া ডাঙৰীয়াই গ্ৰাম্য টুৰিজিমক আগুৱাই নিবলৈ যথেষ্টখিনি বহুত আগৰ পৰাই কৰি আছে। এই জেগাটো তেখেতৰ নতুন সমষ্টিৰ পাৰ্ট, গতিকে ইয়াতো আৰম্ভ কৰিছে। টুৰিজিম আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। টুৰিষ্ট আহিলে আমালৈকে সম্পদ আহে। টুৰিষ্ট আহিলে আমি তেখেতলোকক খুৱাই বোৱাই ৰাখি আমি ইনকাম জেনেৰেট কৰিব পাৰোঁ। গতিকে টুৰিজিমক আগুৱাই লৈ যোৱাটো আমাৰ কাৰণে অত্যন্ত ইম্পৰ্টেণ্ট। মঙলবাৰৰ এই অনুষ্ঠানত সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক ক্ৰমে মানৱ ডেকা, সুশান্ত বৰগোহাঁই, জিতু শৰ্মা আৰু মৃণাল শইকীয়াও উপস্থিত থাকে। গোলাঘাট আৰু নুমলীগড়ৰ পৰা মুস্তাক হুছেইন আৰু বিভাস শইকীয়াৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।